মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো বিদ্যালয়ত ধৰ্মীয় মেৰুকৰণৰ নতুন বিতৰ্ক আহি পৰিছে এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাইছিল কলিমা আৰু কলিমা বিতৰ্কত বিদ্যালয়খন সোমাই পৰিছে শিক্ষয়িত্ৰীগৰাকীয়ে কলিমা পঢ়ুৱাৰ পিছতে এতিয়া অভিভাৱকে আৰু ৰাইজৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বৰখাস্ত কৰাৰ দাবী জনাইছে কৰ্তৃপক্ষৰ ফালৰ পৰা বিদ্যালয়খনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সমস্যা জনাইছো বিভ্ৰান্তিক জনাই আছো কলিমা বিতৰ্কত সোমাই পৰিছে এবাৰ বিদ্যালয় হায়দৰাবাদৰ স্কুলত দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক কলিমা পঢ়ুৱাৰ বিতৰ্ক ধৰ্ম মেৰুকৰণ বিদ্যালয়ত বিতৰ্কৰ মাজতে অভিযুক্ত মহিলা শিক্ষয়িত্ৰীক চাকৰিৰ পৰা বৰখাস্ত কৰিছে কৰ্তৃপক্ষই দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কলিমা পিতৃ মাতৃ আৰু বিজেপিৰ তৰফৰ পৰা আৰক্ষী থানাত আনুষ্ঠানিক অভিযোগ 15 জুলাইত টাৰ্মিনেশ্যন অৰ্ডাৰ জাৰি কৰা হৈছে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে 16 জুলাইৰ পৰা সেৱা সমাপ্ত হৈছে হায়দৰাবাদৰ স্কুলত দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক কলিমা পঢ়ুৱাৰ বিতৰ্ক শিক্ষয়িত্ৰীগৰাকীক চিৰদিনৰ বাবে চাকৰিৰ অযোগ্য ঘোষণা কৰিছে কৰ্তৃপক্ষই চিৰদিনৰ বাবে চাকৰি কৰিব নোৱাৰিব ঘটনাৰ প্ৰতিবাদত বিদ্যালয় চৌহদৰ বাহিৰত বিজেপি আৰু অভিভাৱকৰ উত্তাল প্ৰতিবাদ স্কুল বন্ধ আৰু অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া ৰাইজে শ্লোগান দিছে আইন শৃংখলা ৰক্ষাৰ বাবে আৰক্ষীৰ হস্তক্ষেপ আইন শৃংখলা ৰক্ষাৰ বাবে আৰক্ষীয়ে তাত সোমাই পৰিছে কেইবাজনো বিজেপি কৰ্মী অভিভাৱক আৰক্ষীৰ জিম্মাত আছে বিতৰ্কৰ মাজত সোমাই পৰিছে এবাৰ এখন বিদ্যালয়ত এগৰাকী শিক্ষয়িত্ৰীয়ে দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক পঢ়ুৱাইছিল কলিমা আৰু কলিমা পঢ়ুৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে এতিয়া পৰিস্থিতি হায়দৰাবাদৰ এখন বিদ্যালয়তে ঘটনা সংঘটিত হৈছে শিক্ষানুষ্ঠানত ধৰ্মীয় মেৰুকৰণৰ নতুন বিতৰ্ক দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰিছিল কলিমা আৰু ঘটনাৰ পিছতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে বিজেপি কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে থানাত ঘটনা সন্দৰ্ভত এজাহাৰো দাখিল কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰি শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে কৰ্তৃপক্ষই ইতিমধ্যে বহিষ্কাৰ কৰিছে শিক্ষয়িত্ৰীগৰাকী কলিমা পঢ়ুৱাৰ বিতৰ্ক এবাৰ শিক্ষাৰ্থীক কলিমা পঢ়ুৱাই বহিষ্কাৰ হৈ পৰিছে শিক্ষয়িত্ৰীগৰাকী হায়দৰাবাদৰ স্কুলত দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক কলিমা পঢ়াইছিল আৰু কলিমা পঢ়ুৱাৰ বিতৰ্কৰ মাজতে অভিযুক্ত মহিলা শিক্ষয়িত্ৰীক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে পিতৃ মাতৃ আৰু বিজেপিৰ তৰফৰ পৰা আৰক্ষীৰ থানাত আনুষ্ঠানিক অভিযোগ দিয়া হৈছে এজাহাৰ দাখিল কৰা হৈছে আৰু 15 জুলাইত টাৰ্মিনেশ্যন অৰ্ডাৰ জাৰি কৰা হৈছে 16 জুলাইৰ পৰা সমাপ্ত সেৱা হায়দৰাবাদৰ স্কুলত দ্বিতীয় শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীক কলিমা পঢ়ুৱাইছিলে শিক্ষয়িত্ৰীগৰাকীকে ইয়াৰ পাছতে চাকৰিৰ পৰা বৰখাস্ত কৰাৰ বাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিলে দাবী জনাইছিলে স্কুল বন্ধ কৰাৰ দাবী জনাইছে ৰাইজে অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আইন শৃংখলা ৰক্ষাৰ বাবে আৰক্ষী হস্তক্ষেপ কৰিছে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিলে যাতে পৰিস্থিতি ভয়াৱহ হৈ নুঠে বৰ্তমান শিক্ষয়িত্ৰীগৰাকীক বহিষ্কাৰ কৰা হৈছে শিক্ষানুষ্ঠানত ধৰ্মীয় মেৰুকৰণৰ নতুন বিতৰ্ক আহি পৰিছে শিক্ষানুষ্ঠানত এগৰাকী শিক্ষয়িত্ৰীৰ আজব কাণ্ড শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীক দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদানত কলিমা পঢ়ুৱাইছিলে আৰু কলিমা পঢ়ুৱাৰ পিছতে যেতিয়া অভিভাৱকে জানিব পাৰিলে অভিভাৱক বিজেপিৰ কৰ্মীসকল আৰু ৰাইজে এজাহাৰ দাখিল কৰিছে থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিদ্যালয়খন বন্ধ কৰি দিয়াৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰে বিদ্যালয়ৰ চৌহদত আইন শৃংখলা ৰক্ষাৰ বাবে তাত যথেষ্ট আৰক্ষী বাহিনী মোতায়েন কৰা হয় কেইবাজনো বিজেপি কৰ্মী আৰু অভিভাৱকক লৈ যায় আৰক্ষী হায়দৰাবাদৰ এখন স্কুলত ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে পিতৃ মাতৃ আৰু বিজেপিৰ ফালৰ পৰা আৰক্ষী থানাত আনুষ্ঠানিক অভিযোগ দিয়া হৈছে এজাহাৰ দাখিল কৰা হৈছে যাতে বিদ্যালয়ৰ যিগৰাকী শিক্ষয়িত্ৰীয়ে ঘটনা সংঘটিত কৰিলে ধৰ্মীয় মেৰুকৰণৰ বাবে শিক্ষাৰ্থীক কলিমা পঢ়ুৱালে সেই শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঘটনাৰ প্ৰতিবাদত বিদ্যালয়ৰ চৌহদৰ বাহিৰত বিজেপি কৰ্মী আৰু ৰাইজৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে স্কুলখন বন্ধ কৰি দিয়াৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা আইন শৃংখলা ৰক্ষাৰ বাবে আৰক্ষীৰ হস্তক্ষেপৰ দাবী জনাইছে কেইবাগৰাকী বিজেপি নেতা কৰ্মী অভিভাৱক আৰক্ষীৰ জিম্মাত আছে বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু পৰিস্থিতি মোতায়েন কৰাৰ বাবে পৰিস্থিতি মোকাবিলা কৰাৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছিল ঘটনাস্থলীত
বিদ্যালয়ত ধৰ্মীয় মেৰুকৰণৰ নতুন বিতৰ্ক আহি পৰিছে হায়দৰাবাদৰ এখন বিদ্যালয়ত আজব কাণ্ড সংঘটিত হৈছে হায়দৰাবাদৰ বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰিছিল কলিমাৰ আৰু কলিমাৰ পাঠদান কৰাৰ পিছতে গাৰ্জেনক যেতিয়া অভিভাৱকক জনাইছিল সমগ্ৰ কথা আৰু অভিভাৱক বিজেপিৰ ফালৰ পৰা বিজেপিৰ সদস্যসকলে অভিভাৱকে ৰাইজে এজাহাৰ দাখিল কৰে আৰক্ষী থানাত আৰু প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰে বিদ্যালয়খন বন্ধ কৰি দিয়াৰ দাবী জনায় অধ্যক্ষৰ পদত্যাগৰ দাবী জনায় চাকৰিৰ পৰা উলিয়াই দিয়াৰ দাবী জনায় অধ্যক্ষক আৰু কেইবাগৰাকীও বিজেপি কৰ্মী অভিভাৱক বৰ্তমান আৰক্ষীৰ জিম্মাত আছে কিয়নো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছিলে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তাত আৰক্ষী মোতায়েন কৰা হৈছিলে বিতৰ্কৰ মাজতে খবৰ আহি পৰিছে অভিযুক্ত মহিলা শিক্ষয়িত্ৰীক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে তেওঁ চাকৰিৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে তেওঁ অনাগত দিনত চাকৰি কৰিব নোৱাৰিব হায়দৰাবাদৰ এখন স্কুলত এই ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছতেই এতিয়া শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হৈছে বৰখাস্ত কৰা হৈছে তেওঁক আন বিদ্যালয়তো তেওঁ চাকৰি কৰিব নোৱাৰিব চাকৰিৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে শিক্ষয়িত্ৰীগৰাকী ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিলে সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া ৰাইজৰ ফালৰ পৰা দাবী জনোৱা হৈছে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰক্ষীয়ে হায়দৰাবাদৰ বিদ্যালয়ত দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক কলিমা পঢ়োৱাৰ অভিযোগক কেন্দ্ৰ কৰি বিতৰ্ক আৰু শিক্ষয়িত্ৰীক বৰখাস্ত কৰা হৈছে বৰ্তমান হায়দৰাবাদৰ ছয়াবদ স্থিত এখন ব্যক্তিগত বিদ্যালয়ত দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক কথিতভাৱে ইছলামীয় যি ধৰ্মীয় প্ৰাৰ্থনা কলিমা আৰু চূৰা ফাতিহা পঢ়িবলৈ তেওঁক ঘৰত কাম কৰিবলৈ দিয়া হৈছিল হোমৱৰ্ক কৰি দিয়া হৈছিলে আৰু সেই অভিযোগক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈ পৰিছে ঘটনাটো সামাজিক মাধ্যমত ইতিমধ্যে প্ৰচাৰ পাইছে বিভিন্ন সামাজিক সংগঠন বিজেপিৰ নেতা কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিক্ষাৰ্থীগৰাকীৰ বিদ্যালয়ৰ হোমৱৰ্ক ডায়েৰীত কলিমা আৰু চূৰা ফাতিহা মুখস্থ পঢ়িবলৈ লিখা হৈছিলে আৰু শিশু ছাত্ৰীগৰাকীৰ অভিভাৱকে বিষয়টো লক্ষ্য কৰি বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত আপত্তি জনাইছিলে কিন্তু আৰক্ষী থানাত আনুষ্ঠানিক অভিযোগো দাখিল কৰিছিলে বিদ্যালয়ত নিৰ্দিষ্ট ধৰ্মৰ শিক্ষা বাধ্যতামূলকভাৱে দিয়া উচিত নহয় আৰু এই ঘটনাই শিক্ষাৰ্থীৰ ধৰ্মীয় স্বাধীনতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে বুলি এজাহাৰ দাখিল কৰিছিলে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিলে আৰু বৰ্তমান শিক্ষয়িত্ৰীগৰাকীক বৰখাস্ত কৰা হৈছে চাকৰিৰ পৰা আৰু আৰক্ষীয়ে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ ফালৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰি তদন্তৰ প্ৰাথমিক পৰ্যায়ৰ ভিত্তিত অভিযুক্ত মহিলা শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে 15 জুলাইত টাৰ্মিনেশ্যন অৰ্ডাৰ জাৰি কৰি 16 জুলাইৰ পৰা তেওঁৰ চাকৰি আনুষ্ঠানিকভাৱে সমাপ্ত কৰিছে লগতে বিদ্যালয় পৰিচালনা কৰ্তৃপক্ষই জানিবলৈ দিছে যে কোনো বিদ্যালয়ত ভৱিষ্যতেও এনে তেওঁক চাকৰি দিয়া নহ'ব ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে যে তেওঁ ভৱিষ্যতে কোনো